আজি তোমালোকক মই ষ্টেটমেণ্ট অফ পি এল একাউণ্টৰ মিনিং বুজাই দিম হয়নে, ষ্টেটমেণ্ট অফ পি এল আৰু আইটেমবিলাকো ক্লিয়াৰিফাই কৰি দিম হা, কোনটোত কি আছে। তো ফাৰ্ষ্ট আমি ষ্টেটমেণ্ট অফ পি এলৰ পৰা ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আছে আমাৰ ৰেভিনিউ ফ্ৰম অপাৰেশ্যনছ। তো ৰেভিনিউ ফ্ৰম অপাৰেশ্যনছ কি বস্তু হয়? চোৱা, ৰেভিনিউ মানে কি হয় জানানে? চোৱা, এটা বিজনেছ, যিকোনো বিজনেছ যেতিয়া ষ্টাৰ্ট কৰিবা নহয়, তাৰে মেইন চ'ৰ্চ অফ ইনকাম এটা থাকিব হয়নে? তো যিকোনো বিজনেছৰে মেইন চ'ৰ্চ অফ ইনকাম থাকে। যেনেকৈ তুমি এখন যদি গেলামাল দোকান খুলি বহিছা, তো তুমি চেল কৰিবা নাই? তো চেলছ ইয়ৰ মেইন টাৰ্গেট। তো যিকোনো বিজনেছৰ মেইন যোনটো বিজনেছ চ'ৰ্চ অফ ইনকাম য'ৰ পৰা আহে নহয়, সেইটোকে আমি ৰেভিনিউ ফ্ৰম অপাৰেশ্যন বুলি কওঁ। তো ইয়াৰ আণ্ডাৰত মানে কি আহিব? নৰ্মেলি চেলছ আহি যাব। কিন্তু চোৱাচোন, বেংক বা এইবিলাক বেলেগ যিবিলাক ছাৰ্ভিচ ইনষ্টিটিউশ্যন আছে, সিহঁতে কি বস্তু চেল কৰে নেকি? নকৰে। তো সিহঁতৰ ৰেভিনিউ ফ্ৰম অপাৰেশ্যন বেলেগ হ'ব পাৰে, কিন্তু নৰ্মেলি বিজনেছবিলাকক আমি চেলছ বুলি ধৰি লওঁ। ঠিক আছে। আদাৰ ইনকাম কি হয়? চেলছৰ বাহিৰে বিজনেছত যদি বেলেগ কিবা ইনকাম হৈ আছে, যেনেকুৱা ইণ্টাৰেষ্ট ৰিচিভ কৰি আছা, ইণ্টাৰেষ্ট ৰিচিভ কৰিব পাৰা, কমিশ্যন ৰিচিভ কৰিব পাৰা, ৰয়েলটি ৰিচিভ কৰিব পাৰা, এইবিলাক যদি কিবা ইনকাম ৰিচিভ কৰি আছা, বা প্ৰফিট অন চেল অফ মেচিনাৰী হ'ব পাৰে, তো এনেকুৱা ইনকামবিলাক আমি কাৰ আণ্ডাৰত ৰাখিম? আদাৰ ইনকামৰ আণ্ডাৰত ৰাখিম। চেলছক বাদ দি বাকী চব আদাৰ ইনকামত থৈ দিবা। ক্লিয়াৰ? তাৰপিছত এই দুটা প্লাছ কৰি দিওঁ আমি, 1 আৰু 2, 1 2 প্লাছ কৰি দিলে আমি টোটেল ৰেভিনিউ পাই যাম, হয় নে নাই? ৰেভিনিউ ফ্ৰম অপাৰেশ্যন আৰু আদাৰ ইনকাম দুটা প্লাছ কৰি দিবা, কি পাই যাবা? টোটেল ইনকাম পাই যাবা। ঠিক আছে। নেক্সট আমি চাওঁ, এক্সপেঞ্চেছ আহিছে। এতিয়া এক্সপেঞ্চৰ আণ্ডাৰত কি কি আহিছে? ফাৰ্ষ্ট আহিছে কষ্ট অফ মেটেৰিয়েল কনজিউম। কষ্ট অফ মেটেৰিয়েল কনজিউম হয় কি বস্তু? তো কষ্ট অফ মেটেৰিয়েল কনজিউমে কি বুজাই আছে? আমি যিখিনি গুডছ মানে মেটেৰিয়েল কিনো আমাৰ বিজনেছটো ফেক্টৰীত ৰান কৰিবৰ কাৰণে, যেনেকুৱা তোমাৰ ধৰা বিস্কিট ফেক্টৰী আছে, তো বিস্কিট ফেক্টৰীত আটা ময়দা লাগিব নাই? তো সেইটোৱে আমাৰ কষ্ট অফ মেটেৰিয়েল। আৰু নহ'লে তোমাৰ ধৰা পাৰ্টছৰ বিজনেছ আছে, অট'মোবাইল বিজনেছ আছে, গাড়ীৰ পাৰ্টছৰ, তো তোমাক আইৰণ লাগিব, হয়নে নাই? এইবিলাক মেটেৰিয়েল লাগিব, সেইবিলাকে কষ্ট অফ মেটেৰিয়েল কনজিউম বুলি আমি ক'ম। নেক্সট ছেকেণ্ডত কি আছে? পাৰ্চেজ অফ ষ্টক ইন ট্ৰেড। পাৰ্চেজ অফ ষ্টক ইন ট্ৰেড মানে ৰ মেটেৰিয়েল নহয়, আমি ডাইৰেক্ট কিছুমান ৰেডিমেড বনোৱা মেটেৰিয়েল কিনি আনিছিলোঁ। যেনেকুৱা তোমাৰ যদি গাড়ীৰ কি কয় অট'মোবাইল বিজনেছ আছে, তাতে তুমি ধৰা টায়াৰটো কিনি আনিছা, টায়াৰটোতো ৰ মেটেৰিয়েল নহয় নহয়, অলৰেডি বনাইছে। তো সেনেকুৱা টাইপ বস্তুবিলাক আমি কি বুলি কওঁ? ষ্টক, পাৰ্চেজ অফ ষ্টক ইন ট্ৰেড। নেক্সট আহি গ'ল চেঞ্জেছ ইন ইনভেণ্টৰিজ অফ ফিনিছ গুডছ, ৱৰ্ক ইন প্ৰগ্ৰেছ এণ্ড ষ্টক ইন ট্ৰেড। তো চেঞ্জেছ কৈছে মানে তুমি চিম্পল, তো চেঞ্জেছ ইন ইনভেণ্টৰী মানে হৈ গ'ল আমাৰ অপেনিং ষ্টকৰ পৰা যদি তুমি ক্লজিং ষ্টক মাইনাছ কৰি দিয়া, তেতিয়া তুমি চেঞ্জেছ ইন ইনভেণ্টৰী পাই যাবা। অপেনিং ষ্টকৰ পৰা কি মাইনাছ কৰিবা? ক্লজিং ষ্টকটো মাইনাছ কৰি দিবা, আমি চেঞ্জেছ অফ ইনভেণ্টৰী পাই যাম। নেক্সট আছে আমাৰ এমপ্লয়িজ বেনিফিট এক্সপেঞ্চ। এমপ্লয়িজ বেনিফিট এক্সপেঞ্চ হয় কি বস্তু? চ' এমপ্লয়ী বেনিফিটৰ কাৰণে আমি যি দিওঁ, নৰ্মেলি এমপ্লয়ীক আমি কি দিওঁ? এমপ্লয়ীক আমি চেলাৰী দিওঁ, কেতিয়াবা কমিশ্যন দিওঁ, বনাছ দিওঁ, হয়নে? ষ্টাফ প্ৰভিডেণ্ট ফাণ্ড আছে, তো যি দিওঁ, এমপ্লয়ীক কিবা দিলেই হ'ল মুঠতে, সেইটো এমপ্লয়িজ বেনিফিট এক্সপেঞ্চৰ আণ্ডাৰতে আহিব। ক্লিয়াৰ? ফাইনেন্স কষ্ট। ফাইনেন্স কষ্ট মানে মনত ৰাখিবা, লোন ৰিলেটেড যিকোনো এক্সপেণ্ডিচাৰ যদি হয় নহয় বিজনেছত, ফাইনেন্স, আমাৰ বিজনেছত পইচা কোনে লগায়, হয়নে নাই? তো আমাৰ কি কয়, যোনে পইচা আমি যেন লোন ল'ম, হয়নে, বা মালিকে লগাব, তো তাৰ ৰিলেটেড যদি কিবা খৰচ কৰোঁ, সেইবিলাক চব কাৰ আণ্ডাৰত আহিব? ফাইনেন্স কষ্টৰ আণ্ডাৰত আহিব। যেনেকুৱা ইণ্টাৰেষ্ট আহিছে, ধৰা ইণ্টাৰেষ্ট পেইড অন ডিভেঞ্চাৰ্ছ, হয়নে নাই? বা ইণ্টাৰেষ্ট এইবিলাক যদি পে' কৰোঁ, তেতিয়াহ'লে বা লোন প্ৰচেছিং কষ্ট, এইবিলাক চব ফাইনেন্স কষ্টৰ আণ্ডাৰত আহিব। নেক্সট আছে ডেপ্ৰিচিয়েশ্যন এণ্ড এমৰ্টাইজেশ্যন। ডেপ্ৰিচিয়েশ্যন এমৰ্টাইজেশ্যন ইজি হয়, তোমালোকে জানা। টেঞ্জিবল এছেট আৰু ইনটেঞ্জিবল এছেট দুটা থাকে না, টেঞ্জিবল এছেট আৰু ইনটেঞ্জিবল। যিবিলাক আমি টাচ কৰিব পাৰোঁ টেঞ্জিবল হয়, টাচ কৰিব নোৱাৰিলে ইনটেঞ্জিবল হয়। তো টেঞ্জিবল এছেটছ যিবিলাক আছে, তাৰ যদি ভেলু কমি যায় না, তাক ডেপ্ৰিচিয়েশ্যন বুলি কোৱা হয়। টেঞ্জিবল এছেটৰ ভেলু কমি গ'লে কি বুলি কয়? ডেপ্ৰিচিয়েশ্যন বুলি কয়। আৰু ইনটেঞ্জিবল এছেট যদি ভেলু কমি যায়, তেতিয়াহ'লে এইটোক আমি এমৰ্টাইজেশ্যন বুলি কওঁ। ইনটেঞ্জিবল এছেট নৰ্মেলি কি হয়? গুডউইল, চাবাচোন গুডউইল ৰিটাৰ্ণ অফ বুলি থাকে। তো গুডউইল যেতিয়া ৰিটাৰ্ণ অফ থাকিব, তেতিয়া সেইটো মানে আমি এমৰ্টাইজেশ্যন বুলি কৈ দিম। আৰু যদি ধৰা ফিক্সড এছেট ভেলু কমি গৈছে, যেনেকুৱা ফাৰ্নিচাৰৰ ভেলু কমি গৈছে, তেতিয়া আমি তাক কি বুলি কৈ দিওঁ? ডেপ্ৰিচিয়েশ্যন বুলি কৈ দিওঁ। ইফালে এক্সপেঞ্চৰ আণ্ডাৰত লাষ্ট আইটেম আছে আদাৰ এক্সপেঞ্চেছ। আদাৰ এক্সপেঞ্চেছ কোনবিলাক আহিব? ওপৰত যদি ক'তো এক্সপেঞ্চবিলাকতো ডিফাইন কৰি থোৱা আছে, ক'তো নাহিলে এইটো ক'ত আহি যাব? আদাৰ এক্সপেঞ্চেছ। আদাৰ এক্সপেঞ্চেছ কেনেকুৱা আহিব পাৰে? যেনেকৈ বেড ডেপ্ট হৈ গ'ল, হয় নাই? তো বেড ডেপ্টটো ওপৰত ক'তো অহা নাই। তাৰপিছত কিবা যদি টেক্স আমি ডিউটি দিছোঁ, হয়নে নাই? আৰু তোমাৰ এডভাৰটাইজিং, এইবিলাক ক'ত আহিব? ওপৰৰ লগত ৰিলেটেড নাই, কিয়? ওপৰত কষ্ট অফ মেটেৰিয়েল, পাৰ্চেজ, চেঞ্জ ইন ইনভেণ্টৰী, এমপ্লয়ী বেনিফিট, ফাইনেন্স কষ্ট, এইবিলাক স্পেচিফাই কৰি থৈ দিছে। আৰু ওপৰত যদি ক'তোৱে নপৰে, তেতিয়া তুমি আদাৰ এক্সপেঞ্চৰ আণ্ডাৰত বহাই দিবা। ইয়াৰ পিছত এই গোটেই ABCD গোটেইকেইটা প্লাছ কৰিবা, টোটেল এক্সপেঞ্চেছ পাই যাবা। তাৰপিছত তুমি প্ৰফিট বিফ'ৰ টেক্স, এই চোৱা, এই যে টোটেল তুমি যে ওলাইছা ৰেভিনিউ, আৰু এইটো যে টোটেল খৰচ পাই গ'লা না, এই গোটেইখিনি প্লাছ কৰি আমি টোটেল এক্সপেঞ্চেছ পাই গৈছোঁ। তো এইটোৰ পৰা যদি আমি এইটো মাইনাছ কৰি দিওঁ, যিটো পাওঁ নহয়, সেইটোক কোৱা হয় প্ৰফিট বিফ'ৰ টেক্স, কিয় কি টেক্স আমি এতিয়ালৈকে দিয়াই নাই। ইয়াৰ পিছত আমি টেক্স পে' কৰি দিম। টেক্স পে' কৰি দিলে যিটো আমাৰ পইচা থাকি যাব, সেইটোক আমি ক'ম প্ৰফিট আফটাৰ
টেক্স তো ক্লিয়াৰ হৈ গৈছে তো ৰেভিনিউ ষ্টেটমেণ্ট অফ PL টো তোমালোকৰ চবৰে ক্লিয়াৰ হৈ গৈছে ইমান টাফ নহয় ইজি হয় এবাৰ আমি বেলেঞ্চ শ্বীটখন চাই দিওঁ হয়নে এইটো এবাৰ হ'ল বেলেঞ্চ শ্বীট তো বেলেঞ্চ শ্বীটখনত কি আছে চাওঁ বেলেঞ্চ শ্বীট গমেই পোৱা তুমি এটা লাইবিলিটি ছাইড থাকে এটা এছেট ছাইড থাকে হয়নে তো আমি প্ৰথমতে লাইবিলিটি ছাইড চাম সেইটোক আমি ইকুইটি এণ্ড লাইবিলিটিজ বুলি কওঁ ইকুইটি মানে মালিকক বুজাই আছে লাইবিলিটি মানে বাহিৰা মানুহবিলাকক বুজাই আছে ইয়াৰ আণ্ডাৰত ফাৰ্ষ্ট আইটেম কি আছে ফাৰ্ষ্ট আইটেম চোৱা শ্বেয়াৰ কেপিটেল আছে শ্বেয়াৰ কেপিটেল মানে কি হয় মালিক হয় তো মালিক বুলি ক'লেও বিজনেছত কিন্তু দুটা থাকে এটা হ'ল ইকুইটি শ্বেয়াৰ কেপিটেল আৰু এটা হ'ল প্ৰিফাৰেঞ্চ শ্বেয়াৰ কেপিটেল দুই ধৰণৰ শ্বেয়াৰ কেপিটেল থাকে তোমালোকে অলৰেডি জানাই প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰবিলাকে ডিভিডেণ্ড পাওঁতে সদায় ফাৰ্ষ্টতে পায় আৰু ফিক্সড ৰেট অফ ডিভিডেণ্ড পায় সিহঁতে সদায় কি পায় ফিক্সড ৰেট অফ ডিভিডেণ্ড পায় আৰু প্ৰিফাৰেঞ্চ মানে আগতে পাব ইকুইটি শ্বেয়াৰ হোল্ডাৰতকৈও আগতে পায় প্লাছ যদি কিবা কাৰণত বিজনেছটো যদি বন্ধ হৈ যায় ইন ফিউচাৰ তেতিয়া কেপিটেল ৰিফাণ্ডৰ কথা আহি যাব সেই কেপিটেল ৰিফাণ্ড কৰাৰ সময়তো প্ৰথমতে প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰে পায় সেইকাৰণে প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰ তাত মনত ৰাখিবা দুটা ৰাইটছ থাকে ফাৰ্ষ্ট ৰাইট হ'ল ডিভিডেণ্ড ৰাইট ডিভিডেণ্ডটো পোৱাৰ সময়ত আগতে পাব ছেকেণ্ড হ'ব কেপিটেল ৰিফাণ্ড ৰাইট কেপিটেল ৰিফাণ্ড মানে সেইটো বিজনেছ বন্ধ কৰাৰ সময়ত যেতিয়া পইচাটো ৰিফাণ্ডৰ কথা আহিব তো ফাৰ্ষ্টত আমি প্ৰিফাৰেঞ্চ শ্বেয়াৰক দিম আৰু তাৰপিছত থাকিলেহে কোনে পাব ইকুইটি শ্বেয়াৰ হোল্ডাৰে পাব তো ক্লিয়াৰ হৈ গৈছে তো এইখিনি বস্তু শ্বেয়াৰ কেপিটেলৰ আণ্ডাৰত লিখি দিবা নেক্সট আছে ৰিজাৰ্ভ এণ্ড চাৰপ্লাছ মানে যিকোনো প্ৰফিট বা লছ থাকিলে তেতিয়া আমিতো ৰিজাৰ্ভ এণ্ড চাৰপ্লাছৰ আণ্ডাৰত দেখাওঁ যেনেকুৱা তোমাৰ ছিকিউৰিটিজ প্ৰিমিয়াম ৰিজাৰ্ভ হৈ গ'ল প্ৰফিট এণ্ড লছ একাউণ্ট বেলেঞ্চ জেনেৰেল ৰিজাৰ্ভটো তোমালোকে ভালদৰে জানা হয়নে এইবিলাক চব যিমান প্ৰফিটবিলাক থাকে ডিবেঞ্চাৰ ৰিডেমশ্যন ৰিজাৰ্ভ কেপিটেল ৰিডেমশ্যন ৰিজাৰ্ভ এইবিলাক চব বস্তু ৰিজাৰ্ভ এণ্ড চাৰপ্লাছৰ আণ্ডাৰত থাকে আৰু যদি কিবা কাৰণত লছ থাকে তো এইটো ব্ৰেকেটত দেখাই কিনে মাইনাছ কৰি দিয়া হয় তো এই দুটা আইটেমটো ইম্পৰ্টেণ্ট হয় নেক্সট আছে মানি ৰিচিভড এগেইনষ্ট শ্বেয়াৰ ৱাৰেণ্ট মানি ৰিচিভড এগেইনষ্ট শ্বেয়াৰ ৱাৰেণ্টটো কি হয় আমি পইচা লৈছোঁ ঠিক আছে পইচা লৈছোঁ কিন্তু এটা কণ্ডিশ্যন আছিলে কি কণ্ডিশ্যন ফিউচাৰত এই যোনে যাক পৰা আমি পইচা লৈছোঁ সিহঁতক আমি শ্বেয়াৰ ৱাৰেণ্ট দি দিছোঁ মানে ফিউচাৰত সিহঁতৰ এটা ৰাইটছ আছে সিহঁতে আমাৰ কোম্পানীৰ শ্বেয়াৰ কিনিব পাৰিব এট প্ৰি ডিটাৰমাইণ্ড প্ৰাইচ আগতে ফিক্স কৰা দিয়া হ'ব তো এনেকুৱা এমাউণ্ট যদি আমি লওঁ কাৰোবাৰ পৰা তেতিয়া সেইটো আহিব ইকুইটিয়ে এইটো মানি ৰিচিভড এগেইনষ্ট শ্বেয়াৰ ৱাৰেণ্টৰ আণ্ডাৰত আহে ছেকেণ্ডটো আছে তোমাৰ শ্বেয়াৰ এপ্লিকেশ্যন মানে পেণ্ডিং এলটমেণ্ট তোমালোকে অলৰেডি জানাই আমি যেতিয়া শ্বেয়াৰ কৰোঁ তো শ্বেয়াৰ এটা ফেচ ভেলু ধৰা 100 rupees আছে তো বা মাৰ্কেট ভেলু 100 rupees আছে আমি 100 rupeesটো প্ৰথমতে 20 লওঁ নেক্সট 30 লওঁ আৰু নহয় 50 লওঁ পাৰ্টলি পেড আপ যদি হয় তো এতিয়া কথাটো হ'ল আমি এপ্লিকেশ্যনৰ পইচাটো লৈছোঁ ঠিক আছে বাকী কিন্তু এলটমেণ্ট ফাৰ্ষ্ট কলবিলাক হোৱাই নাই তো যেতিয়ালৈকে নহ'ব অনলি এপ্লিকেশ্যন লৈছোঁতো এপ্লিকেশ্যন যেতিয়ালৈকে লৈছোঁ এই পইচাটো ক'ত থাকিব জানানে এই ইয়াতে থাকে শ্বেয়াৰ এপ্লিকেশ্যন মানে পেণ্ডিং এলটমেণ্ট দিয়া নাই এতিয়ালৈকে জাষ্ট এপ্লাইহে কৰিছে যোনদিনাখন এলটমেণ্ট হৈ যাব না লগে লগে এই এমাউণ্টটো ট্ৰান্সফাৰ হৈ ক'ত গুচি যাব জানে শ্বেয়াৰ কেপিটেলত গুচি যায় তো এইখিনিলৈকে ক্লিয়াৰ আছে এবাৰ আমি চাওঁ নন কাৰেণ্ট লাইবিলিটিজ মানে চোৱা নন কাৰেণ্ট লগাই দিছে কাৰেণ্ট মানে 1 বছৰতকৈ তলত তো নন কাৰেণ্ট মানে 1 বছৰতকৈ বেছি 1 বছৰতকৈ বেছি যদি কাৰোবাৰ পৰা ধাৰ লৈছা সেইটো নন কাৰেণ্ট লাইবিলিটিজ হয় এটা হ'ল বৰিঙত তোমাৰ ৰেট অফ ইণ্টাৰেষ্ট লিখা থাকিব আৰু এটা আছে লং টাৰ্ম প্ৰভিজনছ তোমালোকে জানাই তোমাৰ যদি আমি 1 বছৰতকৈ বেছি কিবা যদি প্ৰভিজন কৰিছোঁ যেনেকৈ এটা এক্সাম্পল লৈ ল'ব পাৰা ষ্টাফ প্ৰভিডেণ্ট ফাণ্ড তো ষ্টাফবিলাক যেতিয়া এমপ্লয়বিলাক যেতিয়া ৰিটায়াৰ হ'ব তেতিয়া সিহঁতক আমি পইচাটো দিব লাগিব এতিয়া দিব নালাগে পিছত দিব লাগিব তো সেইকাৰণে এইটোক লং টাৰ্ম প্ৰভিজনৰ আণ্ডাৰত ৰখা হৈছে নেক্সট কাৰেণ্ট লাইবিলিটিজ মানে 1 বছৰতকৈ তলত নৰ্মেলি অপাৰেটিং চাইকেল ৱৰ্ডটো ইউজ কৰে কিন্তু অপাৰেটিং চাইকেলটো একদম প্ৰপাৰ ৱৰ্ড হয় সব বিজনেছৰ অপাৰেটিং চাইকেল বেলেগ হ'ব পাৰে কিন্তু আমি এভাৰেজ চাই কিনে বেছিভাগ 1 year বুলিয়ে ধৰা হয় তো তোমালোক মই 1 year বুলিয়ে ক'ম তো 1 year ভিতৰত যদি আমি পইচা কাৰোবাক দি দিব লগা আছোঁ তেতিয়াহ'লে এতিয়া এইটো কাৰেণ্ট লাইবিলিটিজৰ আণ্ডাৰত পৰে তাৰ ভিতৰত ফাৰ্ষ্ট হ'ল শ্বৰ্ট টাৰ্ম বৰিংছ মানে মনত ৰাখিবা ৰেট অফ ইণ্টাৰেষ্ট মেনশ্যন থাকিব ৰেট অফ ইণ্টাৰেষ্ট যদি দিব লাগে না তেতিয়াই সেইটো বৰিংছ হৈ যায় ধাৰ মানে তো শ্বৰ্ট টাৰ্ম ধৰা 6 মাহৰ কাৰণে তোমাৰ বেংক লোন লৈছা তেতিয়া এইটোক আমি শ্বৰ্ট টাৰ্ম বৰিংছ বুলি কৈ দিম ইয়াৰ পিছত আহিল ট্ৰেড পেয়েবলৰ ভিতৰত কি আছে কোৱাচোন এইটো ক্ৰেডিটৰ্ছটো তোমালোকে জানাই ভালকৈ আৰু বিল ৰিচিভেবলো জানা এই ক্ৰেডিটৰ্ছ আৰু বিল ৰিচিভেবলছ তোমাৰ ইয়াৰ আণ্ডাৰত পৰে ট্ৰেড পেয়েবল আণ্ডাৰত পৰে আদাৰ কাৰেণ্ট লাইবিলিটিজৰ ভিতৰত বেলেগ তোমাৰ কি হ'ব যেনেকুৱা ৱেজেছ আউটষ্টেণ্ডিং হৈ আছে হয় নাই এনেকুৱা যদি আইটেম থাকে তো ওপৰত বোলে অহা নাই স্পেচিফাই হোৱা নাই তো তেতিয়া আদাৰ কাৰেণ্ট লাইবিলিটিজৰ আণ্ডাৰত পুট কৰি দিবা শ্বৰ্ট টাৰ্ম প্ৰভিজন ফৰ টেক্স আছে প্ৰভিজন ফৰ ডাউটফুল ডেপ্ট আছে হয়নে তো এইবিলাক আমি শ্বৰ্ট পিৰিয়ডৰ কাৰণে কৰোঁ তো এইটো ইয়াতে আহি যাব
এবাৰ আহি যাওঁ আমি এছেটছ, হয়নে? এছেটছত আহি যাওঁ। এছেটছৰ আণ্ডাৰত ভাগ কি কৰিছে? নন কাৰেণ্ট এছেট আৰু এটা কাৰেণ্ট এছেট। 1 বছৰতকৈ বেছি ইউজ কৰোঁ, 1 বছৰতকৈ কম ইউজ কৰোঁ। তো তাৰ ভিতৰত আকৌ ৰাখিছে প্ৰপাৰ্টি প্লেন ইকুইপমেণ্ট এণ্ড ইনটেঞ্জিবল এছেট। ইয়াৰ আণ্ডাৰত আকৌ ছাবহেড কি ইউজ কৰিছে? প্ৰপাৰ্টি প্লেন ইকুইপমেণ্ট। প্ৰপাৰ্টি প্লেন ইকুইপমেণ্টত তোমালোকে জানা ফিক্সড এছেটবিলাক আহি যাব, ফাৰ্নিচাৰ, বিল্ডিং, লেণ্ড, এইবিলাক চব প্লাণ্ট, এইবিলাক চব ইয়াৰ আণ্ডাৰত লিখি দিবা, ঠিক আছে? ইনটেঞ্জিবল মানে টাচ কৰিব নোৱাৰোঁ, যেনেকুৱা গুডউইল, পেটেণ্ট, কপিৰাইট, ট্ৰেড, লাইচেঞ্চ, হয়নে? তাৰপিছত ফৰ্মুলা, ৰেচিপি, এইবিলাক চব ইনটেঞ্জিবল এছেটৰ আণ্ডাৰত আহি যায়। আৰু এইবাৰ আহি গ'ল থাৰ্ডটো, কেপিটেল ৱৰ্ক ইন প্ৰগ্ৰেছ। এইটো এটা ইম্পৰ্টেণ্ট আইটেম হয়, বহুতৰ কনফিউজন হয়। এইটো ৱৰ্ক ইন প্ৰগ্ৰেছৰ লগত মিলাই লয়। প্ৰডাক্ট যেতিয়া বনাই থাকে সেইটোক ৱৰ্ক ইন প্ৰগ্ৰেছ বুলি কয়। তো চবেই ৱৰ্ক ইন প্ৰগ্ৰেছৰ লগত মিলাই থৈ দিয়ে, কিন্তু নহয়, এইটো কেপিটেল ৱৰ্ক ইন প্ৰগ্ৰেছ কৈছে। কেপিটেল ৱৰ্ক ইন প্ৰগ্ৰেছত মনত ৰাখিবা, যেনেকুৱা বিল্ডিং এটা ধৰা হাফ কমপ্লিট হোৱা নাই, আধা কাম চলি আছে, তো পইচাটো আমাৰ গৈছে, এইটো আমাৰ প্ৰপাৰ্টিটো হয়, কিন্তু বিল্ডিংটো কমপ্লিটে হোৱা নাই। যদি বিল্ডিংটো কমপ্লিট হৈ যায় তেতিয়া মই প্ৰপাৰ্টি প্লেন ইকুইপমেণ্টত লিখিম, কিন্তু যেতিয়ালৈকে কমপ্লিট নহ'ব সেইটো কেপিটেল ৱৰ্ক ইন প্ৰগ্ৰেছ হ'ব। তো এইটো ক্লিয়াৰ হৈ গৈছে টপিক। ইনটেঞ্জিবল এছেট আণ্ডাৰ ডেভেলপমেণ্ট, এইটো চিমিলাৰ লাইক এই ইনটেঞ্জিবল যিবিলাক যেনেকুৱা পেটেণ্ট থাকিল, হয়নে নাই, কপিৰাইট থাকিল, ইয়াৰে ওপৰত ধৰা কাম চলি আছে, আমি কপিৰাইট টোটেল পেটেণ্ট পোৱাই নাই। তো সেনেকুৱা যেতিয়ালৈকে আমি পূৰা কমপ্লিশ্যন হৈ নাযায়, বা ফৰ্মুলা এটা বা ৰেচিপি এটা বনাই আছোঁ বাট কমপ্লিট হোৱা নাই, বাট পইচা আমাৰ ইনভেষ্ট গৈ আছে, তো সেনেকুৱা এমাউণ্টক আমি কি বুলি কওঁ? ইনটেঞ্জিবল এছেট আণ্ডাৰ ডেভেলপমেণ্ট, কাম চলি আছে মানে। নন কাৰেণ্ট ইনভেষ্টমেণ্টৰ আণ্ডাৰত কি পৰিব? ইনভেষ্টমেণ্ট জানাই, ক'ৰবাত পইচা লগাইছা, কিন্তু 1 বছৰতকৈ বেছিৰ কাৰণে যদি পইচা লগাইছা, সেইটো নন কাৰেণ্ট ইনভেষ্টমেণ্ট। লোনছ এণ্ড এডভান্সেছ, কাৰোবাক আমি লোন প্ৰভাইড কৰিছোঁ লং টাৰ্মৰ কাৰণে, তো সেইটো আমাৰ কাৰণে প্ৰপাৰ্টি হয়। কাৰেণ্ট এছেট মানে 1 বছৰতকৈ তলত যদি আমি কেছত কনভাৰ্ট কৰিলোঁ আৰু আমাৰ তাত আহি যায়, তেতিয়া এইটো কাৰেণ্ট এছেট বুলি কোৱা হয়। যেনেকুৱা কাৰেণ্ট ইনভেষ্টমেণ্ট, যেনেকুৱা 6 মাহৰ কাৰণে আমি বেংকত পইচা ৰাখিছোঁ বা ফিক্সড ডিপ'জিট কাটিছোঁ বা শ্বেয়াৰ মাৰ্কেটত পইচা লগাইছোঁ, হয়নে? তো সেইবিলাকো আমি কাৰেণ্ট ইনভেষ্টমেণ্ট বুলি কৈ দিম। ইনভেণ্টৰিজত কি আহিব? ইনভেণ্টৰিজত আমাৰ আহে তোমাৰ ক্লজিং ষ্টক আহিব, ফিনিছ গুডছ আহিব, ৱৰ্ক ইন প্ৰগ্ৰেছৰ ষ্টক আহিব, স্পেয়াৰ পাৰ্টছ, লুজ টুলছ, এইবিলাক চব ইয়াতে আহি যায়। বছৰৰ শেষত যিবিলাক মাল থাকি যায় না দোকানত, সেইটো ইনভেণ্টৰিজ হয়। তো ইনভেণ্টৰিজ হৈ গ'ল। ট্ৰেড ৰিচিবল মানে কি? পইচা পাব আছোঁ, তো পইচা পাব কাৰ পৰা থাকিব? এটা হ'ল ডেটৰ্ছৰ পৰা থাকা আমি, আৰু এটা হ'ল বিল ৰিচিবল, কাষ্টমাৰৰ পৰা যে পইচা পাব থাকোঁ। তো এই দুটাকে মিলাই কিনে কি বুলি কয়? ট্ৰেড ৰিচিবল। ইয়াৰ বহুত নাম আছে, কোনোবাই কয় বুক ডেপ্ট বুলি কৈ দিয়ে, বুক ডেপ্টছ বুলি ক'লেও কনফিউজ হ'ব নালাগে, এইটোৱে হ'ব বুক ডেপ্টছ, ঠিক আছে? তাৰপিছত আছে কেছ এণ্ড কেছ ইকুইভেলেণ্ট, কৈছে কেছ আৰু কেছৰ ইকুইভেলেণ্ট। কেছটো গমেই পাইছোঁ, ইকুইভেলেণ্ট কি আছে? ইকুইভেলেণ্ট হৈছে আমাৰ চেক হ'ব পাৰে, বেংক ড্ৰাফ্ট হ'ব পাৰে, বেংক অভাৰড্ৰাফ্ট নহয় কিন্তু বেংক ড্ৰাফ্ট হয়। বেংক ড্ৰাফ্ট, বেংক অভাৰড্ৰাফ্ট বেলেগ বস্তু। তো বেংক ড্ৰাফ্ট হ'ব পাৰে, তাৰপিছত মাৰ্কেটেবল ছিকিউৰিটিজ হ'ব পাৰে, এইবিলাক চব কেছ এণ্ড কেছ ইকুইভেলেণ্ট আণ্ডাৰত আহে। শ্বৰ্ট টাৰ্ম লোনছ এণ্ড এডভান্স, আমি শ্বৰ্ট পিৰিয়ডৰ কাৰণে যদি কাৰোবাক লোন দিছোঁ, হয়নে, এমপ্লয়ীক দিব পাৰোঁ বা বেলেগক দিব পাৰোঁ, তেতিয়া এইটো আমি শ্বৰ্ট টাৰ্ম লোনছ এণ্ড এডভান্সৰ আণ্ডাৰত আহিব। লাষ্ট আহে আদাৰ কাৰেণ্ট এছেট। আদাৰ কাৰেণ্ট এছেট কোনবিলাক হয় জানা? এই ধৰা আমি প্ৰিপেইড ইঞ্চুৰেঞ্চ কৰিছোঁ, ইঞ্চুৰেঞ্চ দিছোঁ বাট আগতে দি দিছোঁ, তো এনেকুৱা টাইপ আইটেমবিলাকো আমি কি বুলি ক'ম? আদাৰ কাৰেণ্ট এছেটছ। তো আমাৰ মোটামুটি এইটো ক্লিয়াৰ হৈ গৈছে, এছেট ছাইডটো আমাৰ কমপ্লিট হৈ গৈছে, হয়নে? এতিয়া আমি এটা কাম কৰোঁ, হেডিং চাব হেডিং কেইটামান কৰি লওঁ, এক্সাম্পল বুজাই দিওঁ তোমালোকক, তেতিয়া তোমালোক ক্লিয়াৰ হৈ যাব পুৰা। তো হেডিঙৰ ভিতৰত ফাৰ্ষ্ট চোৱা কি আছে? ফাৰ্ষ্ট আছে ক্ৰেডিটৰ, চানড্ৰি ক্ৰেডিটৰ বা বিলছ পেয়েবল, পইচা দিব আছা। এইটোৰ মেজৰ হেড কি হ'ব জানানে? কাৰেণ্ট লাইবিলিটিছ। আৰু চাব হেড আমি কি দিম? এইটো ট্ৰেড পেয়েবল। কাৰেণ্ট লাইবিলিটিছ চোৱা, তোমাৰ সেই লাইবিলিটি আণ্ডাৰত যে ইকুইটেড লাইবিলিটিছ, তাৰে আণ্ডাৰত কাৰেণ্ট লাইবিলিটি আছিলে নাই? কাৰেণ্ট লাইবিলিটিছৰ আণ্ডাৰত আকৌ ট্ৰেড পেয়েবল বুলি আছিলে। তো সেই তাৰ আণ্ডাৰটোত আমি চাব হেডিং বুলি ক'ম, আৰু মেজৰ হেডটোক কাৰেণ্ট লাইবিলিটিছ বুলি ক'ম। ইণ্টাৰেষ্ট এক্ৰুড এণ্ড ডিউ অন বৰোয়িংছ, কৈছে ইণ্টাৰেষ্ট আমি দিবলৈ আছোঁ, হয়নে? তো ইণ্টাৰেষ্ট দিব থাকিলে কি আৰু, ইণ্টাৰেষ্ট তুমি কিমান দিন ডিউ কৰিবা? আৰু 1 বছৰতকৈ তলতেই হ'ব, তো অভিয়াছলি এইটো কাৰেণ্ট এছেট, কাৰেণ্ট লাইবিলিটিছ হ'ব। আৰু তাৰ ভিতৰত আকৌ কোনটো হেডিং হ'ব? আদাৰ কাৰেণ্ট লাইবিলিটিছ। কিয় কি? কাৰেণ্ট লাইবিলিটিছৰ ভিতৰত ভাগ কৰা আছিলে প্ৰথমতে শ্বৰ্ট টাৰ্ম বৰোয়িংছ, এইটোতো বৰোয়িংছবিলাক আহি যাব, আৰু এইটোতো তুমি ইণ্টাৰেষ্ট দিও আছা, হয়নে নাই? তো সেইকাৰণে এইটো আদাৰ কাৰেণ্ট লাইবিলিটিছত আহিব। এক্ৰুড ইনকাম, ভাই পইচা পাব আছা যদি সম্পত্তি হয় না, তাকো কি 1 বছৰৰ ভিতৰত পাব আছা, কাৰেণ্ট এছেট, এইটো কোনটো? আদাৰ কাৰেণ্ট এছেটৰ আণ্ডাৰত আহি যাব। গুডছ ইন ট্ৰানজিট, মানে আমাৰ তাত গুডছটো আহিয়ে পোৱা নাই, তো যি আহিব আজি নহ'লে কালি, তো সেইটো আমাৰ কাৰণে কাৰেণ্ট এছেট হৈ যাব, আৰু প্লাছ সেইটো আমাৰ কাৰণে ইনভেণ্টৰিজ, কিয় কি এতিয়াও মানে দোকানত মালটো নাই বাট ৰাস্তাত আছে, আহি পোৱা নাই, তো সেইটো আমাৰ কাৰণে এছেট হয়। ইনকাম ৰিচিভড ইন এডভান্স, আগতে পইচা লৈ বহি আছে, আগতে পইচা লৈ বহিলে এইটো ধাৰ হয়, লাইবিলিটিজ হয়, তাকো কোনটো লাইবিলিটিজ? আদাৰ কাৰেণ্ট লাইবিলিটিজ। ইণ্টাৰেষ্ট অন
ইনভেষ্টমেণ্ট ইণ্টাৰেষ্ট এক্ৰুড অন ইনভেষ্টমেণ্ট এইটো আমি চোৱা এক্ৰুড মানে পাব আছোঁ তাকো ইনভেষ্টমেণ্টৰ ওপৰত আমাৰ ইনভেষ্টমেণ্ট তো প্ৰপাৰ্টিটো হ'বই লাগিব কিন্তু 1 বছৰতকৈ তলতে পাই যাব পইচাটো সেইকাৰণে এইটো আদাৰ কাৰেণ্ট এছেট আহি যাব 9% লোন বুলি কৈছে পাৰ্চেণ্টেজ আছে মই কৈছোঁৱে পাৰ্চেণ্টেজ থাকিলে বৰয়িংছৰ কথা আহি যায় হয়নে আৰু অবভিয়াছলি এইটো আমি লং টাৰ্মৰ কাৰণে লৈছোঁ একো মেনশ্যন নাথাকিলেতো লং টাৰ্মে ধৰিম ইয়াতে তো সেইকাৰণে নন কাৰেণ্ট লাইবিলিটিজ আহি গ'ল আৰু চোৱা বৰিংছত আহি গ'ল পাৰ্চেণ্টেজ দেখা পালে বৰিংছত লিখি দিব পাৰিবা তাৰপিছত আহি গ'ল আমাৰ লোন পেয়েবল অন ডিমাণ্ড কৈছে লোন পেয়েবল অন ডিমাণ্ড লোনটো লৈছোঁ কিন্তু যেতিয়াই খুজিব তেতিয়াই দিব লাগিব আমি কি জানো কেতিয়া দিব লাগিব তো সেইটো মানে যেতিয়াই 1 বছৰতকৈ তলতে হ'ব পাৰে তো সেইকাৰণে এইটো কাৰেণ্ট লাইবিলিটিজ কিন্তু যেহেতু লোন লৈছোঁ ডেটছ কাম আনচাৰ বৰয়িংছ লুজ টুলছ মানে ইনভেণ্টৰিজৰ আণ্ডাৰত আহে মই কৈছিলোঁ লুজ টুলছবিলাক প্লাছ হেক্সো স্ক্ৰুড্ৰাইভাৰ এইবিলাক যে থাকে যে ফেক্টৰীবিলাকত তো সেইবিলাকক আমি লুজ টুলছ বুলি কওঁ সেইটো আমাৰ কাৰণে ইনভেণ্টৰিজ হয় আৰু কাৰেণ্ট এছেটৰ আণ্ডাৰত আহিব বেলেঞ্চ উইথ বেংক এইটো কেছ এণ্ড কেছ ইকুইভেলেণ্ট বেংকত তোমাৰ পইচা আছে তো এইটো কেছ এণ্ড কেছ ইকুইভেলেণ্ট হ'ব আৰু তাৰ হেডিংটো কি আছিলে কাৰেণ্ট এছেট বেংক অভাৰড্ৰাফ্ট আৰু বেংক ড্ৰাফ্টৰ মাজত ডিফাৰেঞ্চ আছে বেংক অভাৰড্ৰাফ্ট মানে তোমাৰ ধাৰ হয় এইটো তুমি ধাৰ লৈছা তো ধাৰ ল'লে ইণ্টাৰেষ্টটো দিব লাগিব তো সেইকাৰণেতো শ্বৰ্ট টাৰ্ম বৰিংছ হ'বই কিয় বেংক অভাৰড্ৰাফ্ট লং পিৰিয়ডৰ কাৰণে নহয় ইণ্টাৰেষ্ট ৰেটটো বহুত হাই থাকে সেইকাৰণে তো এইটো আমাৰ কাৰেণ্ট লাইবিলিটিজৰ আণ্ডাৰত পৰি যাব বণ্ডছ আছে বণ্ডছ চিমিলাৰ লাইক ডিভেঞ্চাৰ্ছ হয় এইটো তো ইয়াতে এইটো লং পিৰিয়ডৰ কাৰণে ইছ্যু কৰা হয় তো সেইকাৰণে এইটো বৰিংছটো হ'বই প্লাছ লং টাৰ্ম হৈ যাব আৰু নন কাৰেণ্ট লাইবিলিটিজৰ আণ্ডাৰত আহি যাব বণ্ড ব্ৰেণ্ড ইজ এ এছেট ট্ৰেডমাৰ্ক ইজ এ এছেট তো এছেট আমি গম পাইছোঁ অভিয়াছলি আমি 1 বছৰতকৈ বেছি এইবিলাক ইউজ কৰোঁ তো সেইটো নন কাৰেণ্ট এছেট প্ৰপাৰ্টি প্লেণ্ট ইকুইপমেণ্টৰ আণ্ডাৰত ইনটেঞ্জিবল এছেটত আহি যায় এইটো চিকিউৰিটি ডিপ'জিট তো আমি কেতিয়াবা চিকিউৰিটি ডিপ'জিট দিব লগা হয় লাইনৰ কানেকশ্যন কিবা কানেকশ্যন লং পিৰিয়ডৰ কাৰণে তো সেইটো আদাৰ নন কাৰেণ্ট এছেট আহি যাব হেডিং কি হ'ব নন কাৰেণ্ট এছেট কলছ ইন এডভান্স আগতে পইচা লৈছা এলং উইথ ইণ্টাৰেষ্ট তো অভিয়াছলি কলছ ইন এডভান্স লং পিৰিয়ডৰ কাৰণে কেতিয়াও নাথাকে কলছ ইন এডভান্স জানাই না এই শ্বেয়াৰ ইছ্যু কৰাৰ সময়ত পাৰ্টলি পেড আপ থাকে যে তেতিয়া আগতে পইচা দি দিয়ে নহয় কিছুমানে 2 মাহ 3 মাহ আগত দিব হয় নাই 6 মাহ দিব 1 বছৰতকৈ বেছি হ'ব নোৱাৰে সেইকাৰণে কাৰেণ্ট লাইবিলিটিজ হয়তো আমাৰ কাৰণে আদাৰ কাৰেণ্ট লাইবিলিটিজ আণ্ডাৰত আহিব কলছ ইন এৰিয়াৰ এবাৰ পইচা দিয়া নাই তো দিয়া নাই এইটো কি হ'ব যদি দিয়া নাই এইটো কোনে দিয়া নাই মালিকে দিয়া নাই কলছ ইন এৰিয়াৰ মানে কি শ্বেয়াৰ হোল্ডাৰ ৰিলেটেড তো এইটো শ্বেয়াৰ হোল্ডাৰ ফাণ্ডত শ্বেয়াৰ কেপিটেলৰ আণ্ডাৰত দেখাই দিব লাগিব কেপিটেল ৰিডেমশ্যন ৰিজাৰ্ভ ৱৰ্ড দেখা পালেতো ডাউটে মই কৈ দিছোঁ তেতিয়া জেনেৰেল ৰিজাৰ্ভ কেপিটেল ৰিডেমশ্যন ৰিজাৰ্ভ ডিভেঞ্চাৰ ৰিডেমশ্যন ৰিজাৰ্ভ এইবিলাক দেখা পালে এইটো বিজনেছৰ প্ৰফিট হয় সেইটো ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছৰ আণ্ডাৰত দেখাই দিবা নেক্সট কি আছে ইনভেষ্টমেণ্ট ইন মিউচুৱেল ফাণ্ড ফৰ 3 মান্থছ 3 মাহ কৈছে বাই চিম্পল 1 বছৰতকৈ তলত হ'লে কাৰেণ্ট এছেট কাৰেণ্ট ইনভেষ্টমেণ্ট হয় ইনভেষ্ট কৰিছা তো ইনভেষ্টমেণ্টে হ'ব লাইচেঞ্চ এণ্ড ফ্ৰেঞ্চাইজি লাইচেঞ্চ আৰু ফ্ৰেঞ্চাইজি তোমাৰ এইটো ইনটেঞ্জিবল এছেট হয় মই তেতিয়াও এক্সাম্পলত কৈছিলোঁ লাইচেঞ্চ ফ্ৰেঞ্চাইজি এইবিলাক আমাৰ কাৰণে সেইবিলাক ইনটেঞ্জিবল এছেটছ হয় তো অভিয়াছলি নন কাৰেণ্ট এছেটৰ আণ্ডাৰত আহি যাব চিকিউৰিটিজ প্ৰিমিয়াম প্ৰফিট হ'লেই ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ শ্বেয়াৰ হোল্ডাৰ ফাণ্ড মালিকত হয়তো প্ৰভিজন ফৰ টেক্স শ্বৰ্ট টাৰ্ম প্ৰভিজন কিয় কি প্ৰভিজন ফৰ ডাউটফুল ডেট এইবিলাক আমি 1 বছৰৰ তলতে হয় নাই 1 বছৰতকৈ বেছি আৰু টেক্স নিদিয়াকৈ থাকিবা নেকি তো সেইকাৰণে প্ৰভিজন ফৰ টেক্সটো শ্বৰ্ট টাৰ্ম প্ৰভিজন কাৰেণ্ট লাইবিলিটিজ নেক্সট আছে ইণ্টাৰেষ্ট এক্ৰুড বাট নট ডিউ কৈছে ইণ্টাৰেষ্ট এক্ৰুড দিব হৈছে এবাৰ কি কয় কেলকুলেট কৰিছোঁ এট দ্য এণ্ড অফ দ্য ইয়েৰ বাট এতিয়াও মানে টাইমটো অহা নাই তো যি নহওক বছৰটো খতম হৈ আছে না তো আমি যিমান আমাৰ ধাৰ আছে তো দেখাবই লাগিব তো সেইটো আদাৰ কাৰেণ্ট লাইবিলিটিজ আণ্ডাৰত দেখাম ডেটৰ্ছ এণ্ড বিলছ ৰিচিভেবল ডেটৰ্ছ আৰু বিলছ ডেটৰ মানে কাষ্টমাৰ পইচা পাব থাকিলে এছেট হ'ব লাগিব আৰু তাকো বিজনেছ ৰিলেটেড তো ট্ৰেড ৰিচিভেবলছ কাৰেণ্ট এছেট মটৰ কাৰটো এটাতো টেঞ্জিবল এছেট হয় এইটো টেঞ্জিবল এছেট হ'ব প্ৰপাৰ্টি প্লেন ইকুইপমেণ্টত লিখি দিবা নন কাৰেণ্ট এছেট পেটেণ্ট তোমাৰ নন কাৰেণ্ট এছেটত আহিব এইটো ইনটেঞ্জিবল এছেট হয় কেপিটেল ৰিজাৰ্ভ এইটো প্ৰফিট হয় আমাৰ বিজনেছৰ কাৰণে শ্বেয়াৰ হোল্ডাৰ ফাণ্ড আহিব কেছ ইন হেণ্ড কেছ ইকুইভেলেণ্ট কাৰেণ্ট এছেট চেক ইন হেণ্ড এইটো ছেইম কেছ ইকুইভেলেণ্ট কাৰেণ্ট এছেট কিন্তু বহুত সোনকালে কেছত কনভাৰ্ট কৰিব পাৰা এইবিলাক সেইকাৰণে কেছ ইকুইভেলেণ্ট আণ্ডাৰত আহে কম্পিউটাৰ ছফ্টৱেৰটো ইনটেঞ্জিবল এছেট টাচ কৰিব নোৱাৰা সেইটো নন কাৰেণ্ট এছেট হৈ গ'ল কম্পিউটাৰ প্ৰিণ্টাৰ্ছ এইটো টেঞ্জিবল এছেট হয়নে নাই টেঞ্জিবল এছেটৰ আণ্ডাৰত আহি যাব ঠিক আছে নন কাৰেণ্ট এছেট কপিৰাইট এইটো ইনটেঞ্জিবল এছেট কাৰেণ্ট মেচিউৰিটিজ অফ লং টাৰ্ম ডেপ্ট চোৱা লং টাৰ্ম ডেপ্ট বুলি কৈছে কিন্তু মেচিউৰিটি কেতিয়া হ'ব কাৰেণ্ট ধৰা আমি ডিবেঞ্চাৰ ঘূৰাই দিব আছোঁ নেক্সট 2 মান্থৰ ভিতৰত 1 বছৰতকৈ কম আছে নাই তো সেইকাৰণে এইটো শ্বৰ্ট টাৰ্ম বৰিংছ কাৰেণ্ট লাইবিলিটিজ বহুতে এইটো লং টাৰ্ম দেখা পাই কিনি সিহঁত থৈ দিয়ে বাট সেনেকুৱা নকৰিবা ডিভেঞ্চাৰ ৰিজাৰ্ভ মানে ভাই ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ শ্বেয়াৰ হোল্ডাৰ ফাণ্ড ডিভেঞ্চাৰ সদায় 1 বছৰতকৈ বেছি ইছ্যু কৰা হয় তো সেইটো নন কাৰেণ্ট লাইবিলিটিজ
লং টাৰ্ম বৰিংছ হ'ব। মাইনিং ৰাইটছ এইটো এটা ইনটেঞ্জিবল এছেটছ হয়নে মাইনিং ৰাইটছ। তো নন কাৰেণ্ট এছেট। প্ৰভিজন ফৰ এমপ্লয়িজ বেনিফিট গ্ৰেচুইটি আৰ্ণ লিভ এইটোতো এতিয়া নিদিওঁ, এইটো বস্তু দিয়া হয় গ্ৰেচুইটি এইবিলাকৰ পইচা সদায় এমপ্লয়ী যেতিয়া ৰিটায়াৰমেণ্ট হ'ব তাৰপিছত দিব। এটা এমপ্লয়ী কি 1 বছৰ কাম কৰে নেকি, 10-15 বছৰ কাম কৰিব, এইটো লং টাৰ্ম প্ৰভিজন হ'ব নন কাৰেণ্ট লাইবিলিটিছ। প্ৰভিজন ফৰ ৱাৰেণ্টিজ তো ৱাৰেণ্টিজ আমি দিম, এইটো লং টাৰ্ম প্ৰভিজনৰ আণ্ডাৰত আহি যাব। কিয় আমি ডাঙৰ মেচিন চেল কৰিম বা কিবা তাৰ কাৰণে আমি ৱাৰেণ্টি দিছোঁ, তো সেইটো আৰু একদিনত বেয়া নহয়, 5 বছৰ ৱাৰেণ্টি দিওঁ, 6 বছৰ দিওঁ এনেকুৱা। ৰেচিপিজ ইজ এ ইনটেঞ্জিবল এছেট হয়, দেখা নাপাওঁ হয়নে নাই, নন কাৰেণ্ট এছেট হয়। ছাৰপ্লাছ মই কৈছোঁৱে প্ৰফিট দেখা পালে সদায় ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছত বহাই দিবা। টেক্স ৰিজাৰ্ভ ছেইম ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছত বহাই দিবা। ইনভেষ্টমেণ্ট ইন গভৰ্ণমেণ্ট ছিকিউৰিটিজ আমি গভৰ্ণমেণ্টত পইচা লগাইছোঁ হয়নে, লগাইছোঁ আমি যেতিয়া মন যায় এতিয়া পাই যাম, তো এছেটটো হয়েই আমাৰ এইটো, কিন্তু লং টাৰ্মৰ কাৰণে লগাওঁ। ফিনিছ গুডছ এট দ্য এণ্ড অফ দ্য ইয়েৰ যিবিলাক গুডছ থাকি যায়, প্ৰডাক্ট বনোৱা হৈ গৈছে, কমপ্লিট হৈ গৈছে, সেইবিলাক আমি ফিনিছ গুডছ কওঁ, এইটো ইনভেণ্টৰীজৰ আণ্ডাৰত আহে, কাৰেণ্ট এছেটছ। ক্লিয়াৰ। ফাৰ্নিচাৰ ফিটিং আমি জানো এইটো টেঞ্জিবল এছেট হয়, অবভিয়াছলি নন কাৰেণ্ট এছেট। ষ্টক ইন ট্ৰেড ইনভেণ্টৰী চিম্পল। লাইভ ষ্টক মানে কি, হৰ্চ, বাফেলো, এলিফেণ্ট এইবিলাক আহিব। হৰ্চবিলাক কোনে ইউজ কৰিব, এইটো হৰ্চ ৰেচিং যিবিলাক কোম্পানী আছে সিহঁতৰ হ'ব। বাফেলো কাউ কোনে ইউজ কৰিব, ডেইৰী ফাৰ্মবিলাকত ইউজ কৰিব, যি ন প্ৰপাৰ্টি প্লেন ইকুইপমেণ্টত বহাই দিবা, 1 বছৰতকৈ বেছি নন কাৰেণ্ট আহি যাব। লিজ হ'ল প্ৰপাৰ্টিৰ মিনিং কি, 1 বছৰতকৈ বেছি যদি কিবা যদি প্ৰপাৰ্টি লৈছা হয়নে নাই, যেনেকৈ বিল্ডিং এটা লৈ লোৱা 5 বছৰ 10 বছৰৰ কাৰণে, এইটো লিজ হ'ল প্ৰপাৰ্টি। অভিয়াছলি 1 বছৰতকৈ বেছি, তো সেইটো কাৰণে নন কাৰেণ্ট এছেট হ'ব আৰু টেঞ্জিবল এছেটছত আহি যাব। ডেবিট বেলেঞ্চ অফ ষ্টেটমেণ্ট অফ PL কৈছে, ডেবিট বেলেঞ্চ বুলি কৈছে, প্ৰফিট হ'লে মই কৈছিলোঁ ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ হ'ব, তো শ্বেয়াৰ হোল্ডাৰ ফাণ্ডত আহিব, কিন্তু এইটো নেগেটিভ হয় দেই, মাইনাছ কৰি দিব লাগে। ডিপ'জিট ইন ইলেক্ট্ৰিচিটি কোম্পানী, তোমাৰ কোম্পানী যেতিয়া ইলেক্ট্ৰিচিটি কানেকশ্যন লয় বা তুমি নিজে হ'বচোন ঘৰৰ কাৰণে যদি ইলেক্ট্ৰিচিটি কানেকশ্যন হয়, পইচা দিব লাগে নাই, তো সেইটোকে আমি লোনছ এণ্ড এডভান্স, অভিয়াছলি আমি বহুত দিন ইউজ কৰিম, তো এইটো লং টাৰ্মেই হ'ব। ডিজাইন ইনটেঞ্জিবল এছেট হয় এটা, নন কাৰেণ্ট, একটা ইজি হয়। ইকুইটি শ্বেয়াৰ কেপিটেলত আহি যাব শ্বেয়াৰ হোল্ডাৰ ফাণ্ড। ফৰফিটেড ৱৰ্ডটো ক'ত আছিলে, শ্বেয়াৰ ইছ্যু কৰাৰ সময়ত যোনে পইচা নিদিয়ে, কলছে নিৰিয়াৰ কৰে, সিহঁতক আমি ওলাই দিওঁ নে নাই, সেইটো ফৰফিটেড শ্বেয়াৰ্ছ, এইটো শ্বেয়াৰ কেপিটেল ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ আণ্ডাৰত আহিব। জেনেৰেল ৰিজাৰ্ভ প্ৰফিট দেখা পালে ৰিজাৰ্ভ এণ্ড ছাৰপ্লাছ শ্বেয়াৰ হোল্ডাৰ ফাণ্ড। পাব্লিছিং টাইটেলছ এটা ইনটেঞ্জিবল এছেটছ হয়, তো নন কাৰেণ্ট এছেটত আহি যাব। ছফ্টৱেৰ ডেভেলপ বাই দ্য কোম্পানী, এতিয়ালৈকে হোৱা নাই কমপ্লিট, তো তুমি এইটো ইনটেঞ্জিবল ক'ব নোৱাৰা, এইটো ইনটেঞ্জিবল এছেট, আণ্ডাৰ ডেভেলপমেণ্ট ৱৰ্ডটো ইউজ কৰিব লাগিব, হেডিংটো নন কাৰেণ্ট এছেটে হয়। ষ্ট'ৰ এণ্ড স্পেয়াৰ্ছ ইনভেণ্টৰীজ, মানে ধৰা চাইকেলৰ আমাৰ কোম্পানী আছে, তো চাইকেলৰ ধৰা এই কয় চেইন আছিলে, এইবিলাক আছে সৰু সৰু যিবিলাক, সেইবিলাক স্পেয়াৰ পাৰ্টছ বুলি কয়, ইনভেণ্টৰীজ হয়, কাৰেণ্ট এছেট। মেচিয়ৰ্ড ডিবেঞ্চাৰ্ছ মানে মেচিয়ৰিটি কমপ্লিট হৈছে, পইচা দিবৰ টাইম হৈ গৈছে, তো এইটো অভিয়াছলি আমি দিয়া নাই এতিয়ালৈকে, দিম, তো এইটো 1 বছৰতকৈ তলত হয়, কাৰেণ্ট লাইবিলিটিছ। পাব্লিক ডিপ'জিট ফৰ 12 মান্থ, পাব্লিক ডিপ'জিটো এটা লোন হয়, ডিবেঞ্চাৰ্ছ বণ্ড এনেকুৱা চিমিলাৰ লাইক, তো এইটো 12 মান্থ বুলি কৈছে, তো এইটো 1 বছৰ যিহেতু হৈ গ'ল, তো এইটো কাৰেণ্ট লাইবিলিটিছৰ আণ্ডাৰত পৰিব। ব'ৰয়িংছ মানে ধাৰ, মই কৈছোঁ পাব্লিক ডিপ'জিট বণ্ড এইবিলাক ধাৰ হয়, তো ব'ৰয়িংছৰ আণ্ডাৰত আহি যাব। পে'মেণ্ট অফ এডভান্স টেক্স দিছোঁ, বাট এডভান্স দিছোঁ, তো আগতে যেতিয়া তুমি কিবা এক্সপেঞ্চ এটা পে' কৰি দিয়া, এইটো এছেটত পৰিব, তাকো আদাৰ কাৰেণ্ট এছেটত যাব। প্ৰভিডেণ্ট ফাণ্ড এমপ্লয়ীৰ কাৰণে কৰা হয়, এমপ্লয়ী এটা মোৰ দেন 5-6 বছৰ 10 বছৰ কাম কৰি, তো লং টাৰ্ম প্ৰভিজনৰ আণ্ডাৰত আহিব, নন কাৰেণ্ট লাইবিলিটিছ, এইটো আমাৰ ধাৰ হয়। ট্ৰেড ইনভেষ্টমেণ্ট এছেট হ'ব, অভিয়াছলি নন কাৰেণ্ট, একো মেনশ্যন কৰা নাই 12 মাহ নে 1-2 বছৰ 3 বছৰ, সদায় লং টাৰ্ম বুলি ভাবি ল'বা, 1 বছৰতকৈ বেছি ভাবিব লাগে। প্ৰিপেইড এক্সপেঞ্চ কাৰেণ্ট এছেট হয়, আগতীয়াকৈ এক্সপেঞ্চ দি দিছা, কিন্তু আদাৰ কাৰেণ্ট এছেট আহিব। আউটষ্টেণ্ডিং চেলাৰী, পইচা দিব বাকী আছে, কাৰেণ্ট লাইবিলিটিছ, আদাৰ কাৰেণ্ট লাইবিলিটিছ। আনপেইড ক্লেইম ডিভিডেণ্ড, আমি ডিভিডেণ্ড দিব আছোঁ ন, তো সেইটো আদাৰ কাৰেণ্ট লাইবিলিটিছ। এনকেছমেণ্ট অফ আৰ্ণ লিভ পেয়েবল অন ৰিটায়াৰ এমপ্লয়িজ, অ'কে, ৰিটায়াৰমেণ্ট এমপ্লয়ী, এইটোতো আমি যেতিয়া ৰিটায়াৰ হ'ব তেতিয়া দিব লাগিব, তো লং টাৰ্ম প্ৰভিজন হৈ গ'ল। লাষ্ট আছে প্ৰপ'জ ডিভিজন মনত ৰাখিবা, এইটোৰ কোনো ৰেকৰ্ড কৰিব নালাগে, এইটো এডিশ্যনেল তলত নোটছ টু একাউণ্টছ লিখি ৰাখিব লাগে, কি প্ৰপ'জ ডিভিডেণ্ড আমি দিম বুলি কাৰেণ্ট ইয়াৰ, ঠিক আছে। তো আমি এইখিনি মোটামুটি ক্লিয়াৰ হৈ গ'ল তোমালোকৰ চবৰে, তো আমি বাকী তোমাৰ ইয়াৰে কিছুমান চাম আছে, সেইবিলাক আমি নেক্সট ভিডিঅ'ত কৰিম। আজিৰ ভিডিঅ'টো আমি জাষ্ট মই এক্সপ্লেইন কৰি এইবিলাক মিনিং ক্লিয়াৰ কৰি দিছোঁ। থেংক ইউ।